Welcome to our YouTube channel ES Assam Paper. আজি তোমালোকৰ আগত ডিসকাস কৰিম BA BSc ফার্স্ট সেমিস্টার MDC Humanities and Social Science Makers of Modern Assam আধুনিক অসমৰ নিৰ্মাতা সাবজেক্টৰ চেপ্টাৰ নম্বৰ 2 ৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ আলোচনা কৰিম ফাইনাল এক্সামিনেশ্যনৰ কাৰণে 2024 আৰু ইয়াৰ আগত আলোচনা কৰিছো চেপ্টাৰ নম্বৰ 1 ৰ 1 মাৰ্কস 2 মাৰ্কৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ আলোচনা কৰিছো তো এই ভিডিও ডেসক্ৰিপচনত লিংক দি আছে তো চেপ্টাৰ নম্বৰ 1 ৰ কোৱেশ্চন আনসাৰ চাব পৰা আজি আলোচনা কৰিম তোমালোকৰ চেপ্টাৰ নম্বৰ 2 যে ৰাজনৈতিক ব্যক্তি গঢ়তা এই চেপ্টাৰৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ আলোচনা কৰিম তো তোমালোকে ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ খিনি তোমালোকে চাই লোৱা তো এই চেপ্টাৰৰ প্ৰথম কোৱেশ্চনটো হল যে ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 1 অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন হয় তো ইয়াৰ আনসাৰ দি আছে 1916 চনৰ 25 ডিসেম্বৰ দিনা অসম ছাত্ৰ সন্মিলন গঠন হৈছিল আৰু কোৱেশ্চন নম্বৰ 2 দি আছে কাৰ পৰহিয়তত অসমৰ ছাত্ৰসকলে গুৱাহাটীত অসম ছাত্ৰ সন্মিলনৰ জন্ম দিয়ে তো ইয়াৰ আনসাৰ দি আছে লক্ষীনাথ বেজবৰুৱাৰ পৰহিয়তত অসম ছাত্ৰ সন্মিলনে গুৱাহাটীত অসম ছাত্ৰ সন্মিলন জন্ম দিয়ে আৰু কোৱেশ্চন নম্বৰ 3 দি আছে অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি আছিল তো ইয়াৰ আনসাৰটো হল যে মিলন অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম আছিল মিলন ভেৰি ভেৰি ইম্পৰ্টেন্ট তোমালোকৰ এক্সামৰ কাৰণে আৰু কোৱেশ্চন নম্বৰ 4 দি আছে আসাম এছ'চিয়েশ্যন প্ৰথম পৰ্ব কেতিয়া গঢ়ি উঠিছিল 1867 চনত আসাম এছ'চিয়েশ্যন প্ৰথম পৰ্ব গঢ়ি উঠিছিল আৰু কোৱেশ্চন নম্বৰ 5 দি আছে আসাম এছ'চিয়েশ্যন প্ৰথম পৰ্বৰ সভাপতি আৰু সম্পাদক কোন আছিল তো ইয়াৰ আনসাৰ দিছে সভাপতি আছিল পূৰ্বৰ ৰজা কন্দৰ্পেশ্বৰ সিংহ আৰু সম্পাদক আছিল গংগা গোবিন্দ ফুকন আৰু কোৱেশ্চন নম্বৰ 6 দি আছে আসাম এছ'চিয়েশ্যন দ্বিতীয় পৰ্বৰ কেতিয়া গঢ়ি উঠিছিল 1903 চনত মানিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আৰু কোৱেশ্চন নম্বৰ 7 দি আছে আসাম এছ'চিয়েশ্যন দ্বিতীয় পৰ্বৰ সভাপতি আৰু সম্পাদক কোন আছিল সভাপতি আছিল ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা আৰু সম্পাদক আছিল মানিক চন্দ্ৰ বৰুৱা আৰু আছে তোমালোকৰ এই পেজৰ আন এটা ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 9 আসাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চনটো যে ডিব্ৰুগড়ত আসাম এছ'চিয়েশ্যন প্ৰথমখন অধিৱেশন 1905 চনত অনুষ্ঠিত হৈছিল ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু আছে তোমালোকৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন তো সকলো এইবিলাক তোমালোকে চাই লোৱা নেক্সট পেজ নম্বৰ 67 ৰ ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 10 যে কেতিয়া আৰু ক'ত তৰুণৰাম ফুকনৰ জন্ম হৈছিল 1877 চনত গুৱাহাটীৰ বৰলুমুখত তৰুণৰাম ফুকনৰ জন্ম হৈছিল ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চনটো আৰু কোৱেশ্চন নম্বৰ 11 তৰুণৰাম ফুকনৰ প্ৰথমখন সভাপতি কি আছিল তো ইয়াৰ আনসাৰ আছে ফুকনদেৱৰ প্ৰথমখন সভাপতি হল কবিতাৰ চৰাই চৌতিমালা এইখন এখন প্ৰাৰ্থনা পুথি আৰু হল ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 13 ভেৰি ভেৰি ইম্পৰ্টেন্ট যে কিমান চনত গুৱাহাটীত আৰ্লল কলেজ স্থাপিত হয় তো ইয়াৰ আনসাৰ আছে 1914 চনত গুৱাহাটীত আৰ্লল কলেজ স্থাপিত হয় আৰু কোৱেশ্চন নম্বৰ 14 ইম্পৰ্টেন্ট যে স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল তো ইয়াৰ আনসাৰ দিছে স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু এই পেজৰ ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 17 যে অসমৰ প্ৰথমগৰাকী ব্যক্তিগত সত্যাগ্ৰহী কোন আছিল তো ইয়াৰ আনসাৰ দিছে অসমৰ প্ৰথমগৰাকী ব্যক্তিগত সত্যাগ্ৰহী আছিল গোপীনাথ বৰদলৈ আৰু কোৱেশ্চন নম্বৰ 19 যে কালীচৰণ বৰগোহাঁইৰ জন্ম ক'ত আৰু কেতিয়া হয় তো ইয়াৰ আনসাৰ দিছে 1860 চনৰ 18 এপ্ৰিলৰ তাৰিখে অসমৰ ধুবুৰী জিলাৰ কাছিগামী গাঁৱত কালীচৰণ বৰগোহাঁইৰ জন্ম হৈছিল আৰু কোৱেশ্চন নম্বৰ 20 যে বড়ো ছাত্ৰ সন্মিলনৰ প্ৰতিষ্ঠাপক কোন কালীচৰণ বৰগোহাঁই আৰু কোৱেশ্চন নম্বৰ 21 ভেৰি ভেৰি ইম্পৰ্টেন্ট যে অসম ট্ৰাইবেল লিগ কেতিয়া গঠন হয় তো ইয়াৰ আনসাৰ দিছে 1933 চনত অসম ট্ৰাইবেল লিগ গঠন হয় ভেৰি ভেৰি ইম্পৰ্টেন্ট
আজি তোমালোকৰ আগত যিবিলাক কুৱেশ্যন আনচাৰ ডিছকাছ কৰি আছোঁ গোটেইবিলাক ইম্পৰ্টেণ্ট হয় তোমালোকে গোটেইবিলাক ভালকৈ চাই যাবা BA BSc ফাৰ্ষ্ট ছেমিষ্টাৰৰ MDCৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ এইবিলাক আছে আৰু আছে তোমালোকে হেক লৈ চাই থকা আৰু হোৱাল ইম্পৰ্টেণ্ট কুৱেশ্যন নাম্বাৰ 1 মাৰ্কছৰ কাৰণে ইম্পৰ্টেণ্ট আৰু আছে তো কুৱেশ্যন নাম্বাৰ 22 ইম্পৰ্টেণ্ট যে বৈশিষ্ট্য অসমীয়া বিম্বৰ দিয়ৰীৰ কেতিয়া আৰু ক'ত জন্ম হৈছিল ইয়াৰ আনচাৰত দিয়া আছে যে বিশিষ্ট অসমীয়া বিম্বৰ দিয়ৰীৰ জন্ম হৈছিল 1903 চনত শিৱসাগৰ জিলাৰ পানীদিহিং মজাৰ বৰগুয়া দিয়ৰী গাঁৱত আৰু আল ইম্পৰ্টেণ্ট কুৱেশ্যন নাম্বাৰ 23 1933 চনত গঠন কৰা অসম ট্ৰাইবেল লিংগৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল বিম্বৰ দিয়ৰী আছিল অসম ট্ৰাইবেল লিংগ প্ৰতিষ্ঠাপকৰ সম্পাদক আছিল আৰু হল তোমালোকৰ হেকৰ কুৱেশ্যন নাম্বাৰ 24 যে অসম ট্ৰাইবেল লিংগ গঠনৰ প্ৰধান উদ্দেশ্য কি তো ইয়াৰ আনচাৰত দিয়া আছে অসমৰ থলুৱা জনগোষ্ঠীসমূহ সকলো দিশতে আগবঢ়াই নিয়াই আছিল এই লিংগ গঠনৰ প্ৰধান উদ্দেশ্য ভেৰি ভেৰি ইম্পৰ্টেণ্ট আজি যিবিলাক তোমালোকৰ আগত ডিছকাছ কৰিলোঁ গোটেইবিলাক ইম্পৰ্টেণ্ট হয় তো তোমালোকে ভালকৈ চাই যাবা তোমালোকৰ এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফাইনেল এক্সামিনেশ্যন 2024 কাৰণে তো আজিৰ ভিডিঅ' এইখিনি আছিল সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাওঁ